নমস্কাৰ মাতৃভূমি নিউজ চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আজি আহি উপস্থিত হৈছোঁ শিঙিমাৰী দাৰুল উলুম গাউচিয়া মাদ্ৰাছাত। আজি বিশ্বৰ পবিত্ৰ যি ফাতেহা দুৱাজ দহম উদযাপন কৰা হৈছে হজৰত মহম্মদ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামৰ যি জন্মদিন উপলক্ষে আজি বিশ্বত অনুষ্ঠিত কৰা হৈছে তেখেতৰ জন্মদিন আৰু বিভিন্ন পৰ্যায়ৰ ৰেলী ওলাইছে হজৰত মহম্মদ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামৰ যিসকল ভক্তসকল অনুৰাগীসকল ৰেলী কৰি ইতিমধ্যে বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান ৰাখিবৰ কাৰণে সক্ষম হৈছে। মই বৰ্তমান আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ পশ্চিম ঢেকিয়াজুলি শিঙিমাৰী দাৰুল উলুম গাউচিয়া মাদ্ৰাছাত। মোৰ সৈতে আছে মাদ্ৰাছাৰ প্ৰধান শিক্ষকগৰাকী, আমি তেখেতৰ সৈতে আৰু আমাৰ সৈতে আছে ৰাইজ, তেখেতৰ সৈতে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। এই সন্দৰ্ভত চাই থাকক আজি এই বিশেষ প্ৰতিবেদন। হজৰত মহম্মদৰ জন্মদিন উপলক্ষে যি ৰেলী ওলাইছে ইতিমধ্যে ৰেলী শেষ হ'ল আৰু আপোনালোকে এতিয়া দুৱাৰ অনুষ্ঠান কৰিব। আজি এই বিশেষ দিনটোৰ বিষয়ে কি ক'ব? আসসালামু আলাইকুম, নমস্কাৰ। মই এইটো বিশেষ দিনৰ বিষয়ে আপোনালোকৰ সন্মুখত এইটোৱে ক'ব বিচাৰিছোঁ যে যি হিচাপে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দুনিয়াত অহাৰ কাৰণে শান্তি সমৃদ্ধি দুনিয়াৰ বুকত আল্লাহ ৰাব্বুল আলামিন নাজিল কৰিছিল। আজি আমি দিনটো উদযাপন কৰি বিশ্বৰ সকলো মানুহক আমি জনাব বিচাৰিছোঁ যে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদৰ্শ মানি চলিব লাগে। নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যি হিচাপত ইছলাম আৰু ইছলামৰ নীতি দুনিয়াৰ বুকত ৰাইজ কৰিছিল বা প্ৰচাৰ কৰিছিল, এই হিচাপত আমি কৰিব লাগে যাতে আমাৰ ভিতৰত কোনো ধৰণৰ কুসংস্কাৰ যেনেকুৱা জুৱা মদ ভাং ইত্যাদি এইবিলাক বস্তুৰ পৰা আমি সকলোৱে আঁতৰত থাকিব লাগে। নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মদিন মানি আমি সকলোকে এইটো আহ্বান জনাব বিচাৰিছোঁ যাতে আমাৰ ভিতৰত সকলোৱে আমি ভাতৃত্ববোধেৰে একেলগে সকলোৱে থাকিব পাৰোঁ, যাতে আমি হিন্দু মুছলমান জৈন খ্ৰীষ্টান বুদ্ধ যিমান জাতি জনগোষ্ঠীৰ মানুহ আছে আমি সকলোৱে একত্ৰিত হৈ যাতে আমাৰ ভাৰতবৰ্ষখন আমি ভাৰতবৰ্ষত একেলগে ভালকৈ থাকিব পাৰোঁ। এইটোৱে আমাৰ মূল উদ্দেশ্য আৰু এটা উদ্দেশ্য এইটোৱে যাতে আমাৰ ভিতৰত সকলোৰ ভিতৰতে ভাতৃত্ববোধ থাকে আৰু নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিটো চৰিত্ৰ আখলাক এইটো যাতে আমাদের সকলোৰ ভিতৰত বিৰাজ কৰে বা আমি মানি চলোঁ, এইটোৱে মেইন উদ্দেশ্য আছিল আজিৰ। আপোনালোকে দল সংগঠনৰ ফালৰ পৰাও এই ৰেলীত বিপুল সঁহাৰি জনাইছে মাদ্ৰাছাৰ ছাত্ৰসকলৰ সৈতে, কি ক'ব? আসসালামু আলাইকুম। যি হয় আমি ছাত্ৰ সংগঠনৰ ফালৰ পৰা আমাৰ ৰাইজৰ ফালৰ পৰা বিশেষ সঁহাৰি জনাইছোঁ। আজি হুজুৰ আলাইহিছ সালামৰ যি জন্ম জয়ন্তীৰ যি ৰেলী আজি আমি বিপুল সঁহাৰি জনাইছোঁ। তো আমি গোটেই অসমবাসীৰ লগতে এই বিশ্ববাসীক শান্তিৰ কাৰণে আমি এই ৰেলী ওলাইছোঁ। তো আমি আশা কৰোঁ সকলো ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি যাতে ভাতৃত্ববোধ বজাই ৰাখিব পাৰোঁ, তাৰে আশা ৰাখি